ৰহমচাহালি দলবাৰীৰ যিটো ২ নম্বৰ মহ আগতে সেইটোৱে আছিলে, বৰ্তমান এতিয়া ২ নম্বৰে হ'ব বুলি ক'ব লাগিব। তো আজি সেই মহটো আপোনালোকক দেখাব চেষ্টা কৰিম। বহুত বেছি স্বাস্থ্য হৈ গৈছে আৰু বহুত ধুনীয়া হৈ গৈছে, গতিকে অকণমান আপোনালোকক কেনে বনিছে মহটো দেখাবৰ কাৰণে মই আজি চেষ্টা কৰিম। গতিকে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি, আৰু খুব মজা হ'ব গৈ আছে ভিডিঅ'টো, একদম লাষ্টলৈকে চাওক। আৰু কাৰ এই মহটো প্ৰিয় জনাব, আৰু এই মহটোৰ খেল কোনোবাই চাই পাইছেনে চৰত আগতে জনাব, যিহেতু তাৰ আজি আমাৰ ভৈয়াম অঞ্চলত প্ৰথম খেল হ'ব এইবাৰ আহি থকা ছিজনত। গতিকে ময়ো বহুত এক্সাইটেড হৈ আছোঁ এই মহটোৰ খেল চাবৰ কাৰণে। আশা ৰাখিছোঁ আপোনালোকেও এক্সাইটেড হৈ আছে বুলি। আশীৰ্বাদ কৰক যাতে মহটোৱে সুন্দৰ যুঁজ প্ৰদৰ্শন কৰে আমাৰ ৰাইজৰ মাজত। আহক তেতিয়াহ'লে আমি ভিডিঅ'টো উপভোগ কৰোঁ। নমস্কাৰ অসমবাসী ৰাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ, আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। ৰহমচাহালিৰ আগৰ যিটো মহ আছিলে আপোনালোকে দেখিছিলে ন, যিটো চিডিএলাৰ পৰা লৈ আহিছিলে, সেই মহটো চাওক না, কি ভয়ংকৰ বনাই পেলালে গাইছ। কম দিনৰ ভিতৰতে, একদম বহুত কম দিনৰ ভিতৰত। ইয়াৰ কাৰণে এবছৰ হৈ গ'ল নেকি ন? হোৱা নাই ন? হ'ব, যুঁজৰ পিছত আনিছিলে তো এবছৰ হওঁ হৈ আছে, 8 মাহ, আৰু বৰ্তমান 4 মাহ এতিয়াও আছে। কিন্তু তথাপিতো মহটো বহুত ঠাণ্ডা মুণ্ডা মহ হয়, আৰু তাৰ স্বাস্থ্য পাতি, আৰু ইয়াক মই অলপ আগৰ মহটো নিচিনাই দেখাব। আপোনালোকে দেখেনে? এনেই অনুমান কৰক যে আগৰটোৰ সৈতে একেই নহয় শিং ডিজাইন, কিন্তু দেখিবলৈ একদম একেই আগবলি মহ হয়। আঁতৰৰ পৰা যেন সিয়ে মোৰ এনেকুৱাহে অনুভৱ হয়। চাওকচোন ছাইডৰ পৰা চাওক না, এতিয়া চাওক। এয়া হৈছে ৰহমচাহালিৰ যিটো আগৰ মহটো, গম পায়। বৰ্তমান এতিয়া আৰু 2 নম্বৰ মহটো বুলি ক'ব লাগিব, যিহেতু তেখেতৰ এতিয়া দুটাকৈ মহ আপোনালোকে গম পাইছে। এটাটো ডাঙৰ মহটো আৰু এইটো সৰুটো। বয়সতো সৰু হ'ব, আৰু তাতকৈ চাইজত একেই হ'ব, মানে সমানেই ওখ হ'ব। অলপ চালি তাতকৈ অলপ চাপৰ হ'ব পাৰে আৰু নন্দডেকা মহটোতকৈ, কিন্তু শিং যদি দেখিছে আপোনালোকে। গতিকে আপোনালোকে এবাৰ দুটা মহৰ ৰহমচাহালি নামত যুঁজোৱা দেখা পাব ৰাইজে খেলপথাৰত। গতিকে এই মহটোতো খেল আপোনালোকে ক'তো দেখা নাই মই জানো, এখনেই যুঁজ আছে মোৰ ইউটিউব চেনেলত, আৰু তাৰ বাহিৰে ইয়াৰ যুঁজ চৰৰ বাহিৰে আৰু আজিলৈকে ভৈয়ামত কেতিয়াও হোৱা নাই। গতিকে এইবাৰে প্ৰথম হ'ব ইয়াৰ খেল আমাৰ ভৈয়াম অঞ্চলত। গতিকে আপোনালোকে 1 তাৰিখে আহতগুৰি খেলপথাৰত ইয়াৰ খেলখন দেখা পাব, আহি থকা মাঘৰ 1 তাৰিখলৈ। গতিকে সমূহ ইচ্ছুক মানুহ আহিব। এই ৰহমচাহালিৰ নতুন মহ 2টা, যিহেতু এইটোৰ হওক সিটোৰ হওক 2টাৰে খেল আপোনালোকে দেখা পাব। চাওক কি সুন্দৰ বনি আছে, স্বাস্থ্য পাতি বহুত কষ্ট কৰি আহিছে। আৰু এটা বস্তু চাওক, দেখাই দিছোঁ আপোনালোকক, ঘাঁহৰ দমটো চাওক। বৰ্তমান একদম এখন ভেকুলী গাড়ী এখন ফুল হৈ যাব আৰু হয়তো, ডাঙৰ দল চাওক, কেঁচা পূৰা দলেই দল খুৱাই কষ্ট কৰি একদম আজি যুঁজাব বুলি, ৰাইজক খেল দেখাব বুলি ইমান কষ্ট কৰি আছে। গতিকে আশীৰ্বাদ কৰক যাতে তেওঁলোকে ভাবাৰ দৰে, ৰাইজে বিচৰাৰ মতে যাতে এই মহটোৱে খেল খেলি ৰাইজক যাতে মৰম দিবলৈ সক্ষম হয়। দেখিছে এই বেক সাইডটো অকণমান কম হ'ব পাৰে, আৰু এসপ্তাহ আহি যাবা, আৰু 1 মাহ নাই নেকি? তুমি মই কৈছোঁ সদাগৰ মহটো আনিলে আহক দেই, চাওক কেনেকুৱা লাগে একদম দেখিব। এতিয়া চাওকচোন কি ভয়ংকৰ দেখা যায় ন গাইজ। তো ভাল খেল দেখা পাব আপোনালোকে, অপেক্ষা কৰক 1 তাৰিখলৈ। বান্ধি দিব দিলোঁ, যিহেতু যিটোৰ এতিয়া সদায় দিয়কচোন, মানুহে মহৰ লগতো লাগি থাকিব নোৱাৰে, চবৰে নিজৰ দৈনন্দিন কাম থাকে। গতিকে সি তাৰ কামলৈ যাব হ'ল। গতিকে খুৰাক এবাৰ লগ পালে আপোনালোকক 2 আষাৰমান জানিবৰ কাৰণে চেষ্টা কৰিম। চাওক এতিয়া ছাইডৰ পৰা কেনে দেখা যায় কওক, জনাবচোন। মজা লাগে কিন্তু এই আগবলি মহবোৰ দেখিবলৈ বিৰাট চুইট লাগে। তথাপি মহ আছিলে তোমাৰ সেই শিং ভাঙাটো, প্ৰথমৰ শিং ভাঙা মহে আছিল দেই।